मंगलवार को तिनसुकिया के माकुम इलाके में बागान की एम्बुलेंस हादसे का शिकार हुई और 4 लोगों की दर्दनाक मौत हो गई। इस घटना ने पूरे चाय बागान क्षेत्र में गुस्सा फैला दिया है। मजदूरों का आरोप है बागान डॉक्टर की लापरवाही और प्रबंधन की गंभीर उदासीनता जिसकी वजह से ये हादसा हुआ और इसी के विरोध में आज पावोई चाय बागान को पूरी तरह बंद कर दिया गया है। যোৱাকালি আমাৰ পাৱৈ চাহ বাগিচাৰ এম্বুলেন্স মাকুম ৰোডত এক্সিডেণ্ট হোৱা যি দুৰ্ঘটনাই আমাৰ সমগ্ৰ পাৱৈ চাহ বাগিচাই আমি এক দুখৰ মাজত পাৰ কৰি আছোঁ আৰু সেই সন্দৰ্ভতে আজি সম্পূৰ্ণৰূপে পাৱৈ চাহ বাগিচাখন বন্ধ দিয়া হৈছে আৰু ইয়াৰ উদ্দেশ্য এটাই হৈছে যে যোৱাকালি পাৱৈ চাহ বাগিচাৰ এম্বুলেন্সখনত আমি জানিব পৰাত যে 12জন মান ৰোগী লৈ যোৱা হৈছে আৰু এই সন্দৰ্ভত আমি এক ন্যায়িক তদন্তৰ বিচাৰিছো যেহেতু এই গাড়ীখনৰ মানে বহন ক্ষমতাৰ ওপৰত ইমান ৰোগী কেলে লৈ যোৱা হৈছে যেহেতু তাত 2জন ডায়ালিসিস পেশেন্ট আছিল আৰু ডায়ালিসিস পেশেন্টৰ সকলৰ যেটো প্ৰটোকল আছিল কোনো ধৰণৰ প্ৰটোকল আমাৰ বাগিচাৰ চিকিৎসকে নামানি একেটা গাড়ীত কেনে ধৰণে পঠাব পাৰিলে ইয়াৰ ওপৰত এক ন্যায়িক ব্যৱস্থা হ'ব লাগিব আৰু দ্বিতীয়তে যিসকল মৃত্যু হৈছে সেই মৃত্যুৰ পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব অতি শীঘ্ৰে সেই পৰিয়ালৰ এজন ব্যক্তিক মানে তেওঁলোকে ষ্টাফৰ পোষ্ট এটা দিব লাগিব আৰু তৃতীয়তে হৈছে আমাৰ পাৱৈ চাহ বাগিচাৰ যিজন ডক্টৰ দিগন্ত সোণোৱাল সেইজনক বাগিচাই নিলম্বিত কৰিব লাগে তেখেতে পদত্যাগ দিয়ক বা যি কৰে আমাৰ একো জানিবলৈ নাই কিন্তু সেইজন ডক্টৰ আমাৰ পাৱৈ চাহ বাগিচাত থাকিব নালাগে।